গড়ৰ আতংক মাজুলী আৰু বিয়া বনকৰ্মী পহৰাৰ মাজত সম্পন্ন 5খনকৈ বিবাহ কাষতে গড়ৰ বিচৰণ আনফালে বিবাহৰ মাংগলিক কাৰ্য হয় কাজিৰঙাৰ পৰা ওলাই অহা এটি গড়ে এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে নদীদ্বীপ মাজুলী আৰু ইয়াৰ মাজতে মাজুলীৰ যোগী গাঁৱত অনুষ্ঠিত হৈছে 5খনকৈ বিয়া যি বিয়াত আসলে মাজুলীৰ বনকৰ্মীসকলে পহৰা দিয়াৰ ব্যৱস্থা কৰিব লগা হৈছে হয় বিগত কিছুদিন ধৰি মাজুলীত এটা গড়ে আতংকৰ সৃষ্টি কৰিছে গাঁও পথাৰ জংঘল চলাচ কৰিছে গড়টোৱে তাৰ মাজতে বনকৰ্মী পহৰাৰ মাজতে মাজুলীত অনুষ্ঠিত হ'ল 5খনকৈ বিয়া মাজুলীৰ বনকৰ্মীসকলে পহৰা দি সম্পাদন কৰিলে এই বিবাহ কাৰ্য মাজুলীৰ যোগী গাঁৱৰ নামঘৰত শুকুৰবাৰে নিশা অনুষ্ঠিত হ'ল এই সামূহিক বিবাহ কাৰ্য ইয়াততো ৰাইজে বিয়া পাতিছে আজি 5খনকৈ বিয়া পাতিছে আমি বনকৰ্মীসকলো ৰাইজক সহায় সহযোগ কৰিছোঁ গড়টোৱে যেন একো অপকাৰ কৰিব নাই ৰাইজক আমি আজি 3 দিনমানৰ আগতে গড়টো আহিলে আমি অহৰহ প্ৰচেষ্টা কৰি আছোঁ বন বিভাগে যাতে ৰাইজক সুৰক্ষা দিব পাৰোঁ কাৰণ ইয়াত মাংগলিক অনুষ্ঠান আছে আজি বিয়া 5খন হৈছে আৰু দুদিনৰ পাছতে অখণ্ড ভাগৱত আছে এই গোটেইকেইদিনৰ কাৰণে আমি গড়টো অলপ ইয়াৰ পৰা 1.5 কিলোমিটাৰমান আঁতৰত আছে যদিও আমি ৰাতিপুৱা বেলা পাই গ'লোঁ তাত ফুটপ্ৰিণ্টটো পাইছোঁ অলপ দূৰ আগত আছে তবু বাইচান্সৰ কথা ৰাতিৰ ভিতৰতে আকৌ আহি পেলাই ৰাইজৰ অসুবিধাৰ মুখত নপৰক সেইদে বুলি আমি গোটেই ষ্টাফে ৰাস্তাত মানে পঢ়া কাৰ্য চলাই আছোঁ উল্লেখ্য যে যোগী গাঁৱৰ সমীপৰ নলনীতেই বিগত 3 দিনে আশ্ৰয় লৈ আছেহি কাজিৰঙাৰ গড়টোৱে ধাৰাবাহিকভাৱে মাজুলীৰ বিভিন্ন স্থানত ঘূৰি ফুৰা গড়টোক লৈ চিন্তিত আৰু শংকিত হৈ পৰিছে গাঁওবাসী যাৰ বাবে এনেদৰে কটকটীয়া নিৰাপত্তাৰ মাজত সম্পন্ন কৰাব লগা হ'ল বিবাহ কাৰ্য যিটো গড় আপোনাৰ আমাৰ ইয়াত প্ৰায় পদাৰ্পণ কৰিয়ে আছে সেই বিষয়ে বন বিভাগতো লাগিয়ে আছে তেওঁলোকে এৰি দিয়া নাই তাৰ মাজতে গড়ৰ সন্তাসৰ মাজতে এই কাৰ্যটো নকৰিলেও নহয় এই ভাবিয়ে আপোনাৰ ৰাইজ আগবাঢ়িছে বন বিভাগে অকণমান সহায় কৰিছে ইফালে গড়টোক খেদি পঠিয়াবলৈ মাজুলীৰ বন বিভাগে অহৰহ চেষ্টা কৰিছে গড়টোৱে যাতে কোনো লোকক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে দিনে নিশাই সষ্টম হৈ আছে মাজুলীৰ বন বিভাগ গড়টো ইয়াৰ নিচেই ওচৰতে আছে কালিটো একেবাৰে গাঁৱৰ সমীপতে আছিলে আৰু আমি বন বিভাগৰ মাজুলী বন বিভাগৰ যিসকল কৰ্মী আছোঁ আমি দিনে ৰাতিয়ে অহৰহ প্ৰচেষ্টা চলাই আছোঁ যাতে গড়টোৱে জনসাধাৰণক কোনো অসুবিধা বা বিপদত কোনো বিপদ সংঘটিত কৰিব নোৱাৰে আৰু তেখেতসকলৰ ইয়াত এই অঞ্চলটোৰ যিমানকেইখন গাঁও আছে সেই গাঁওকেইখনৰ আমি সহযোগিতা পাইছোঁ জনসাধাৰণে আমাক সহযোগিতা আগবঢ়াইছে ভিডিঅ' জাৰ্নেলিষ্ট দিব্যৰ সৈতে মাজুলীৰ পৰা মিতু খাটনিয়াৰৰ ৰিপৰ্ট NK TV